ওম নমঃ শিৱায়। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ আজি হৈছে 15 তাৰিখ, বাৰ হ'ব বৃহস্পতিবাৰ। আজিৰ ফাগুন মাহৰ 2 তাৰিখ। আজিৰ তিথি হ'ব শুক্লা ষষ্ঠী তিথি। আজিৰ নক্ষত্ৰ হ'ব অৰ্চিনী নক্ষত্ৰ, যোগ হ'ব শুক্ৰ যোগ। আজিৰ কৰণ হ'ব তৈতিল কৰণ। আজিৰ জন্ম ৰাশি হ'ব মেঘ ৰাশি। সূৰ্য উদয় হ'ব 6:03, সূৰ্যাস্ত সময় হ'ব 5:11। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই গুৰুত্বপূৰ্ণ চেনেলটোৰ জৰিয়তে লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ দিনটো শুভ হওক, আপোনালোকৰ আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক, তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈকে আপোনালোকে সকলোখিনি ৰাশি এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ৰাশিফল শিতানৰ প্ৰথম যিটো ৰাশি হৈছে সেই ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ দিন। আজি আপুনি কোনোবা ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে বুলি কৈছে, যিয়ে আপোনালোকৰ মনটোক বহুত বেছি শান্তি দিব। আপোনালোকৰ জীৱনসংগীৰ লগত কিবা এটা কাজিয়া হ'ব পাৰে, নহ'লে বিষয়টো বহুত তীব্ৰতৰ হ'ব পাৰে বুলি কৈছে। গতিকে অযথা কাজিয়া পেচালবোৰ আপোনালোকে দূৰত্ব বজাই ৰাখিব, বা আপোনালোকে তেনেকুৱা ধৰণৰ চিটুৱেশ্যন বা সমস্যা হ'লেও সমস্যাখিনি সমাধান কৰিবলৈ চেষ্টা কৰিব। আপুনি আজি আৰ্থিক সংকটৰ সন্মুখীন হ'ব লগা হ'ব পাৰে, কিছু টকা পইচাৰ বাবে চিন্তিত হ'ব পাৰে, খৰচ পাতি আপোনালোকৰ বৃদ্ধি পাব। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়ত কিছু লোকচানৰ সন্মুখীন হ'ব পাৰে, সেইবাবে আপুনি টকা বিনিয়োগ কৰিব লাগে বুলি কৈছে, আৰু চাই চিতি কৰিব লাগে। আগতে যদি কেইবাবাৰো আপোনালোকে ভাবি লওক টকা পইচা ইনভেষ্ট কৰাৰ আগতে। প্ৰেমিকৰ লগত ক'ৰবাত ওলাই যাব পাৰিব, য'ত আপুনি অতি শিথিল অনুভৱ কৰিব। ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত যিমান দূৰলৈকে আপোনালোকে ষ্টাডি আপোনালোকে কৰি আছে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক, আৰু কোনো ধৰণে অসাৱধান নহ'ব, নহ'লে আপোনাৰ মনোযোগ পঢ়া শুনাৰ পৰা আঁতৰি যাব পাৰে। কঠোৰ পৰিশ্ৰম কৰি থাকিলে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব, নহ'লে আপোনাৰ আজিৰ দিনটোত সমস্যা হ'ব পাৰে। আজিৰ দিনটো কাকো ধন ধাৰে নিদিব, নহ'লে আপোনাৰ টকা বা ধন আবদ্ধ হৈ পৰিব পাৰে, সম্ভাৱনা আছে। সেই ব্যক্তিজনে আপোনাক ধন ঘূৰাই দিবলৈ বহুত বেছি কষ্ট দিব পাৰে বুলি কৈছে, বা আপোনালোকক পলম কৰিব পাৰে। আপুনি আপোনালোকৰ কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত যিকোনো ধৰণৰ বিবাদৰ পৰা আঁতৰি থাকিব লাগে, নহ'লে বিষয়টো বহুত বেছি ডাঙৰ হ'ব পাৰে। গতিকে সকলো দিশ চাই মেলি আপোনালোকে আগবাঢ়িব লাগিব। আজিৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি মনোযোগ বজাই ৰাখিব লাগিব, আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলি কৈছে। কঠোৰ পৰিশ্ৰম কৰিলে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব। কৈছোৱে প্ৰথমতে আপোনালোকৰ ক'ৰবাত ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে, বা যদি সেইখিনি আপোনালোকৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে, অত্যন্ত শুভ দিন বুলি কৈছে, ৰোমান্টিক এটা দিন। আজিৰ দিনটো আপোনালোকৰ শুভ ৰং হ'ব বেঙুনীয়া ৰং, আৰু শুভ সংখ্যা হ'ব 9। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে। আজি চাকৰি বা কৰ্মৰ ক্ষেত্ৰত পদোন্নতি পাব পাৰে, যাৰ বাবে আপোনালোকৰ মনটো অতি সুখী হ'ব, আৰু আপুনি কোনো ধৰণৰ আৰ্থিক সংকটৰ সন্মুখীন নহ'ব বুলি কৈছে। ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ ব্যৱসায়ৰ লগত জড়িত সকলো বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব। ব্যৱসায়ৰ লগত জড়িত হৈ বহিৰাজ্যলৈ যাব পাৰে, য'ত আপুনি বিপুল লাভ কৰিব পাৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকৰ জীৱনত কিছু উত্তেজনাৰ হ'ব পাৰে, গতিকে সকলো দিশ চাই মেলি আগবাঢ়িব লাগিব। প্ৰেমিকৰ লগত আপোনালোকৰ বা আপোনালোকৰ প্ৰেয়সীৰ লগত আপোনালোকৰ কাজিয়া পেচাল হ'ব পাৰে, গতিকে নিজৰ বাক্যক নিয়ন্ত্ৰণ কৰিব লাগিব, কথা বতৰাৰ মধুৰতা আনিবলৈ চেষ্টা কৰিব। আপুনি আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে ক'ৰবাত ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে, য'ত আপুনি আপোনালোকৰ পৰিয়ালকো লগত লৈ যাব পাৰে। এই ভ্ৰমণ আপোনালোকৰ বাবে অতি শুভ হ'ব। আপোনালোকৰ বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ বৈবাহিক জীৱনৰ লগত জড়িত বা লগত কোনো এটা বিষয় মতানৈক্য হ'ব পাৰে। আপুনি নিজৰ বাক্যক নিয়ন্ত্ৰণ কৰি বিশেষকৈ আপোনালোকৰ কাম কাজখিনি আপোনালোকে কৰিব লাগে বুলি কৈছে। পুৰণি কথাবোৰ পাহৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্যৰ প্ৰতি আপোনালোকৰ ধ্যান ৰাখিব। আপোনালোকৰ গেছজনিত সমস্যা কিছু অশান্তি দিব পাৰে। আজিৰ দিনটোত পাৰিবাৰিক সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব। আনৰ কথা বতৰাত প্ৰভাৱিত হৈ কোনো ধৰণৰ কাম নকৰিব, সিদ্ধান্ত নল'ব। সকলো দিশ আপোনালোকে চাই চিতি আগবাঢ়িবলৈ চেষ্টা কৰক।
প্ৰেম জীৱনত শুভ দেখা পোৱা গৈছে সমস্যাখিনি সমাধান হ'ব আজি বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত চলি থকা সমস্যাবোৰক আওকাণ কৰিব নালাগে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত চলি থকা সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰি সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰিব আজি বিশেষকৈ আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত যিকোনো সিদ্ধান্ত লওঁতে ভাবি চিন্তি ল'বলৈ চেষ্টা কৰিব নহলে সমস্যাৰ আপোনালোকৰ হ'ব পাৰে শুভ ৰং হ'ব বেঙুনীয়া ৰঙৰ শুভ সংখ্যা হ'ব 9 যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি আৰু ভিডিওটো লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে আপুনি হয়তো আপোনালোকৰ পুৰণি বন্ধু এজনক লগ পাব পাৰে যাক লগ পাই আপুনি বহুত বেছি সুখী হ'ব বন্ধু বান্ধৱীৰ লগত বহি পুৰণি স্মৃতিবোৰ আপোনালোকৰ সতেজ কৰি তুলিব পাৰিব যদি প্ৰেমিকসকলৰ কথা ক'বলৈ যাওঁ বা প্ৰেমিকাসকলৰ কথা ক'বলৈ যাওঁ তেওঁলোকৰ বাবে অত্যন্ত শুভ দিন বুলি কৈছে আজি দিনটো আধৰুৱা কামখিনি পূৰণ হ'ব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ভাগ্য আপোনালোকৰ অনুকূল হ'ব বুলি কৈছে চাকৰি উন্নতিৰ সুযোগ পাব পাৰে আপোনাৰ চিনিয়ৰসকলে আপোনালোকৰ কামত সুখী অনুভৱ কৰিব সন্তুষ্ট লাভ কৰিব কিন্তু আপোনালোকৰ যি ধৰণৰ অফিচৰ কামৰ লগত জড়িত কোনো বা কৰ্মৰ ক্ষেত্ৰত জড়িত লগত কোনো কাম বা কোনো সিদ্ধান্ত খৰখেদাকৈ তৎক্ষণাত নল'ব কিছু ভাল খবৰৰ বাবে আপোনালোকে অপেক্ষা কৰিব লাগিব আপোনালোকৰ পৰিয়ালত বহুত সুখ সমৃদ্ধি বৃদ্ধি পাব যাৰ বাবে আপোনালোকৰ মনটো অতি বেছি সুখী হ'ব গাড়ী মটৰ চলাওঁতে অলপ সাৱধান হ'ব লাগে নহ'লে দুৰ্ঘটনা হ'ব পাৰে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে খাদ্যাভ্যাসত নিয়ন্ত্ৰণ কৰিব লাগে পেটৰ লগত জড়িত সমস্যা আপোনাক অসুবিধা দিব পাৰে সেইবাবে ভজা খাদ্যবোৰ বা মছলাজাতীয় খাদ্যবোৰ আপোনালোকে পৰিহাৰ কৰিব লাগে পুষ্টিকৰ আৰু সিজোৱা খাদ্য আপোনালোকে খাব লাগে বুলি কৈছে আজিৰ দিনটো আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থাকিব বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো আপোনালোকে লাইক এটা কৰিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাওক তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্যতা ৰাখি লওক কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে আজি দিনটো শুভ দেখা পোৱা গৈছে আজি দিনটো আপোনালোকৰ অলপ টেনচন হ'ব গতিকে আপোনালোকৰ বাক্যক নিয়ন্ত্ৰণ কৰা উচিত যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপুনি যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে তাতে মানসিক চাপৰ পৰা আঁতৰি থাকক নহ'লে ই আপোনালোকৰ পৰীক্ষাটো বিশেষকৈ প্ৰভাৱ পেলাব পাৰে পৰিয়ালৰ সৈতে অধিক সময় কটাবলৈ চেষ্টা কৰক লগতে আপোনালোকৰ পৰিয়ালৰ সদস্যৰ অভিযোগ তেওঁলোকৰ বিশেষকৈ সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ বাবে দিনটো স্বাভাৱিক হৈ পৰিব আপুনি কোনো ধৰণৰ অসুবিধা নহ'ব সমস্যাখিনি সমাধান হ'ব কিন্তু দীৰ্ঘদিনীয়া ৰোগত যদি ভুগি আছে তাৰ পৰা কিছু সকাহ পাব পাৰে বুলি কৈছে কিন্তু ধ্যান ৰাখিব লাগিব হয়তো আপোনালোকৰ পৰিয়ালৰ যিকোনো সৰু ল'ৰা ছোৱালীৰ ভৱিষ্যতক লৈ আপোনালোকে অলপ কিছু চিন্তিত হৈ পৰিব আপোনাৰ ঘৰত কোনো অতিথি আহিব পাৰে আলহী দুলহী আপোনালোকৰ আহিব পাৰে যাৰ লগত আপোনালোকৰ বহুত বেছি সুখী হ'ব কিন্তু খৰচ পাতি আপোনালোকৰ বৃদ্ধি পাব আজি দিনটো অতিৰিক্ত কামৰ বাবে আপুনি কিছু ভাগৰুৱা অনুভৱ কৰিব পাৰে গতিকে যিখিনি কাম আপোনালোকে চম্ভালিব পাৰে কৰিব পাৰে সেই ধৰণৰ কামখিনি আপোনালোকে কৰিবলৈ চাওক বুলি কৈছে হাৰ্ড ৱৰ্কিং আপোনালোকে কৰিব লাগিব কিন্তু অভাৰ আপোনালোকে বিশেষকৈ কামবোৰ বেছিকৈ আপোনালোকে নল'ব নহ'লে সমস্যাৰ কাৰণ হৈ পৰিব পাৰে আপোনালোকৰ বাবে আজি দিনটোৰ শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 4 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি আপোনালোকে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব নাপাহৰিব আপোনালোকৰ পৰিয়ালবৰ্গলৈ আত্মীয়বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় এবাৰ এইটো ৰাশিফল কিতানৰ অন্যতা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে আজি দিনটোৰ শুভ দেখা পোৱা গৈছে আজি দিনটো আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনাৰ ভাল কাম আপোনালোকে ভালদৰে কামখিনি চম্ভালিব পাৰিব ভালদৰে চলিব বুলি কৈছে আপুনি কোনো ধৰণৰ সমস্যা আপোনালোকে ফেচ কৰিলে সমস্যাখিনি সমাধান কৰিব পাৰিব কিন্তু দিনটো অত্যধিক কামৰ বাবে মহিলাসকলে অতি ভাগৰুৱা অনুভৱ কৰিব পাৰে যদি ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁ ব্যৱসায়ীসকলে আজি দিনটো আপোনালোকৰ ব্যৱসায় ভালদৰে চলাই নিব পাৰিব আপোনালোকৰ ব্যৱসায়ত অগ্ৰগতি হ'ব বুলি কৈছে যাৰ ফলত আপুনি আপোনালোকৰ ব্যৱসায়ক আগুৱাই নিব পাৰিব আৰু আপুনি বেছি লাভৱান হ'ব পাৰিব আজি আপোনালোকৰ ঘৰৰ আৰামৰ বাবে ঘৰৰ কিছু সুবিধাৰ বাবে টকা পইচা আপোনালোকে ধাৰলৈ নল'ব বুলি কৈছে তৎক্ষণাত আনক টকা দিয়াৰ বাবে আপুনি কিছুমান ক্ষেত্ৰত চিন্তিত হ'ব পাৰে টকা ধাৰলৈ লোৱাৰ ক্ষেত্ৰতো আৰু দিয়াৰ ক্ষেত্ৰতো আপোনালোকে প্ৰত্যেক দুটা ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে বহুত বেছি কষ্ট কৰিব লাগিব তেতিয়াহে তেওঁলোকে সফলতা লাভ কৰিব পাৰিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজি দিনটোত আপুনি মূৰ ঘূৰোৱা বা মূৰৰ বিষ আদি সমস্যাই কিছু অশান্তি দিব পাৰে বুলি কৈছে সেই আপুনি আপোনালোকৰ খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰিব লাগে অন্যথা আপোনালোকৰ সমস্যাৰ বেছি বেয়া হ'ব পাৰে আপোনালোকৰ কাহ আৰু চৰ্দি সমস্যা আপোনালোকক কিছু বিশেষকৈ বহুত আমনি কৰিব পাৰে সেই নিয়মিতভাৱে ঔষধ খাই থাকিব লাগে আৰু যোগাসন ব্যায়াম কৰিবলৈ নাপাহৰিব
আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে ভিডিঅ'টো লাইক এটা কৰিব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কন্যা ৰাশি জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো চাকৰি বিচৰা নিবনুৱাসকলে হয়তো বেছি সময় অপেক্ষা কৰিব লাগিব ধৈৰ্য ধৰিব লাগিব আজি দিনটো ব্যৱসায় ক্ষেত্ৰ বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ ভাল হ'ব বুলি কৈছে লাভৱান হ'ব পাৰিব কিন্তু আপোনালোকৰ কামৰ বোজা অতি গধুৰ হ'ব পাৰে যাৰ বাবে আপুনি কিছু ভাগৰৰ অনুভৱ কৰিব পাৰে আপুনি আপোনালোকৰ ঘৰত কিছু বিশেষকৈ কীৰ্তন বা বিশেষকৈ আপোনালোকৰ পূজা আদি আপোনালোকে কৰিব পাৰিব যি আপোনালোকৰ মনত বহুত বেছি শান্তি প্ৰদান কৰিব ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ বাবে বিশেষকৈ আজিৰ দিনটোত কঠোৰ পৰিশ্ৰমৰ দিন হ'ব যদি আপুনি নিজৰ জীৱনত সফলতা লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰে যুৱক যুৱতীসকলে হওক বা ছাত্ৰ ছাত্ৰীসকলে তেতিয়া আপোনালোকে সফলতা লাভ কৰিব পাৰিব কঠোৰ পৰিশ্ৰম কৰিবই লাগিব সন্ধিয়াৰ সময়টো আপোনালোকৰ বিশেষকৈ ঘৰৰ মানুহখিনিৰ পৰা ছাপোৰ্ট পাব যদি আপোনালোকৰ আৰ্থিকভাৱে কিছু সমস্যা চলিছিল যাৰ ফলত আপুনি বহুত বেছি সুখী হ'ব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বাহিৰা খাদ্যপাতিবোৰ খোৱাৰ পৰা আপোনালোকে বিৰত থাকিব লাগে নহ'লে পেটৰ লগত জড়িত সমস্যা আপোনাক আমনি কৰিব পাৰে অশান্তি দিব পাৰে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লওক যদি আপুনি বিশেষকৈ ছুগাৰ ৰোগী বা আপোনালোকৰ উচ্চ বিপি ৰোগী তেন্তে আপুনি নিয়মিতভাৱে ঔষধ খাই থাকিব লাগে আৰু লগতে মাজে সময়ে আপোনালোকে নিজকে পৰীক্ষা কৰি থাকিব লাগে সেইখিনি ক্ষেত্ৰত তেতিয়াহে এটা উন্নত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আনৰ কথা বতৰাত প্ৰভাৱিত হৈ কাম নকৰিব যিকোনো কাম আপোনালোকে শ্বৰ্টকাট আপোনালোকে নিবিচাৰিব শ্বৰ্টকাট কৰিবলৈ যাওঁতে শ্বৰ্টকাট আপোনালোকে যদি লয় তেনেহ'লে সমস্যা হ'ব পাৰে গতিকে ধ্যান ৰাখি আপোনালোকে আগবাঢ়িব লাগিব বুলি কৈছে প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব আজিৰ দিনটো সমস্যাখিনি সমাধান হ'ব ঘৰুৱা ক্ষেত্ৰত বা পাৰিবাৰিক সমস্যাবোৰে কিছু অশান্তি যদি দি আছিল আপোনালোকৰ সেই ধৰণৰ সমস্যাখিনিও সমাধান কৰিব পাৰিব শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব অনুগ্ৰহ কৰি আপোনালোক আমাৰ এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব আপোনালোকৰ পৰিয়ালবৰ্গ আত্মীয়বৰ্গলৈ আপোনালোকৰ সকলোৰে দিনটো শুভ হওক প্ৰতিদিন আমাৰ এই ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থাকিব আপোনালোকৰ দিনটো শুভ হোৱা কামনা কৰি এবাৰ হৈছে ৰাশিফল কেইটাৰ অন্য এটা ৰাখিলোঁ সেই ৰাশিটো হৈছে তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভৰ দিন আজিৰ দিনটোত আপোনালোকৰ দিনটো অলপ কিছু মানসিকভাৱে আপোনালোকৰ চাপ থাকিব চিন্তাৰ থাকিব বুলি কৈছে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কাৰোবাৰ ভুল বুজাবুজি হ'ব পাৰে তৰ্ক পেচাল হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব যাৰ বাবে আপোনালোকৰ কিন্তু মানসিক চাপ আপোনালোকৰ পৰিব পাৰে চিন্তাৰ কাৰণ হ'ব পাৰে আৰু আপোনালোকৰ মানসিক ভাৰসাম্য আপোনালোকৰ অৱনতি ঘটিব পাৰে গতিকে কিছুমান কনফিউজন আপোনালোকৰ থাকিব ডাউট থাকিব খং ৰাগবোৰ উঠি থাকিব কিন্তু সেইখিনি পৰিহাৰ কৰিব লাগিব ব্যৱসায় কৰা যিসকল জাতক জাতিকা আছে তেওঁলোকে বিশেষকৈ ব্যৱসায়ীসকলৰ বাবে আজি অত্যন্ত শুভ দিন বুলি কৈছে আপুনি আৰ্থিক সুবিধাও লাভ পাব বুলি কৈছে টকা পইচা আপোনালোকৰ ইনকাম চ'ৰ্চ ভাল হ'ব বুলি কৈছে যাৰ ফলত আপোনালোকৰ মনটো বহুত বেছি সুখী হ'ব ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো ছাত্ৰ ছাত্ৰীসকলৰ দিনটো অত্যন্ত শুভৰ দিন কিন্তু জীৱনত সফলতা লাভৰ বাবে কঠোৰ পৰিশ্ৰম কৰি যাওক বুলি কৈছে তেওঁলোকে নিশ্চিতভাৱে প্ৰগতিৰ সুযোগ পাব আপুনি আপোনালোকৰ ওচৰ চুবুৰীয়াৰ লগত যিকোনো ধৰণৰ বিবাদৰ পৰা আঁতৰি থাকিব লাগে নহ'লে বিশেষকৈ থানা বা আদালতৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে সকলো দিশ চাই চিতিহে আগবাঢ়ি যাবলৈ চেষ্টা কৰা উচিত হয়তো আজিৰ দিনটোত কিছুমান গুৰুত্বপূৰ্ণ কামৰ লগত জড়িত ভ্ৰমণ কৰিব লগা হ'ব পাৰে আপোনাৰ যাত্ৰা শুভ হ'ব আপুনি আপোনালোকৰ উন্নত প্ৰদৰ্শনেৰে আপোনালোকে প্ৰতিটোৰ ক্ষেত্ৰ বিশেষকৈ উজ্জ্বল কৰি তুলিব প্ৰত্যেকটো ক্ষেত্ৰতে আপোনালোকে আগবাঢ়ি যাব পাৰিব কনফিডেন্স থাকিব আপুনি সকলোকে বেছি পৰিচিত হ'ব পাৰে বুলি কৈছে সকলোতকৈ বেছি যাৰ বাবে আপোনালোকৰ সন্মানো বহুত বেছি বৃদ্ধি পাব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্য স্বাভাৱিক হ'ব মাত্ৰ চকুৰ যত্ন লওক বুলি কৈছে লেপটপ হওক বা আপোনালোকৰ মোবাইল ফোনে হওক টিভিয়ে হওক আপোনালোকৰ অত্যধিক কাম বা আপোনালোকৰ টিভি চোৱা হওক মোবাইল চোৱা হওক আপোনালোকৰ চকুৰ দৃষ্টিশক্তি কিছু দুৰ্বল হৈ পৰিব পাৰে সেয়ে আপোনালোকে সেইখিনি ক্ষেত্ৰতো কিছু লিমিট আপোনালোকে ৰাখিবলৈ চেষ্টা কৰিব নহ'লে আপোনালোকৰ পাছত সমস্যাৰ সৃষ্টি হ'ব পাৰে সকলো দিশ চোৱাটো আপোনালোকৰ বাবে এই সময়ত প্ৰয়োজন আছে শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে অত্যন্ত শুভ দিন কিন্তু আপুনি কৰ্মৰ ক্ষেত্ৰত কামৰ বোজা আপোনালোকে পাব কাম আপোনালোকৰ বাবে যথেষ্ট থাকিব যাৰ ফলত আপোনালোকৰ মনটো শান্ত হৈ থাকিব বুলি কৈছে কিন্তু আপোনালোকে ধৈৰ্য বজাই ৰাখিব লাগিব মনটো শান্তি আপোনালোকৰ থাকিবই কামখিনি কৰিলেও আপোনালোকৰ অভাৰ কাম হ'লে আপোনালোকে কামখিনি নিয়াৰিকৈ কৰিব পাৰিব সেইখিনি আপোনালোকৰ কেপাচিটি আছে
ব্যৱসায় কৰা যিসকল জাতক জাতিকা আছে আপোনালোকৰ ব্যৱসায় কৰা জাতক জাতিকাসকলে কাকো ধন ধাৰে তৎক্ষণাত নিদিব, নহ'লে আপোনালোকৰ টকা পইচা ধন আবদ্ধ হৈ পৰিব পাৰে আৰু আপুনি কিছু সমস্যাটো পৰিব পাৰে। যুৱক যুৱতীসকলে আজিৰ দিনটোত যদি আপোনালোকৰ সমাজৰ উন্নতিৰ বাবে যদি কিবা এটা কাম কৰিব বিচাৰে তেন্তে সমাজত আপোনালোকৰ সন্মানো বৃদ্ধি পাব। সন্ধিয়াৰ সময়খিনিত আপোনালোকৰ ঘৰত বিশেষ অতিথি আহিব পাৰে, যাৰ আগমনৰ বাবে আপোনালোকৰ খৰচো আপোনালোকৰ অলপ বৃদ্ধি পাব পাৰে, কিন্তু আপোনালোকৰ মনত বহুত বেছি শান্তি সুখ থাকিব। স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্য ভাল হ'ব। আপোনাৰ কোনো ধৰণৰ শাৰীৰিক বিষ নাথাকিব, মাত্ৰ বুদ্ধিমান ৰূপে আপোনালোকৰ খৰচ কৰক বুলি কৈছে, ধন খৰচ কৰিবলৈ শিকক। আপুনি আপোনালোকৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব আৰু আপোনালোকৰ মনটো আপোনালোকৰ সন্তানক লৈ সন্তুষ্ট হ'ব। পৰিয়ালৰ লগত বিশেষকৈ আড্ডা মাৰিবলৈ বা কথা বতৰা পতাত আপোনালোকে ক'ৰবাত ওলাই যাব পাৰে। তেওঁলোকৰ মানসিক শান্তিৰ বাবে তেওঁলোকৰ যদি কিছু চিন্তা আছিল, প্ৰব্লেম চলি আছে, তেওঁলোকক আপোনালোকে হেপী কৰি ৰাখিবলৈ যিকোনো উপায় আপোনালোকে চেষ্টা কৰাটো উচিত এই সময়খিনিত। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো কিদৰে পাৰ হ'ব, কোনখিনি ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব, সকলোখিনি আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। আহকচোন আগবাঢ়িছোঁ। ধনুৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ দিন। কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ সম্পূৰ্ণ সমৰ্থন পাব, যাৰ বাবে আপোনালোকৰ কাম সোনকালে সম্পূৰ্ণ হ'ব পাৰিব বা কৰিব পাৰিব আৰু আপোনালোকৰ পৰিয়ালৰ সৈতে ভাল এটা উন্নত সময় কটাব পাৰিব। অত্যন্ত শুভ দিন। আপুনি আপোনালোকৰ পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে, য'ত আপুনি চিনাকি মানুহৰ লগ পাব পাৰিব। ব্যৱসায় কৰা যিসকল যুৱক যুৱতী আছে বা জাতক জাতিকা আছে তেওঁলোকৰ বাবে অত্যন্ত শুভ দিন, কিন্তু আপোনাৰ ব্যৱসায়ত ধনৰ লেনদেনত অলপ সাৱধান হ'ব লাগে। সন্মুখৰ ব্যক্তিজনে আপোনাক কিবা এটা ক্ষতি কৰিব পাৰে আৰু আপোনালোকৰ ব্যৱসায়ত সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে বা সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপুনি আপোনালোকৰ জীৱন সংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব, যাৰ বাবে আপোনালোকৰ মনটো অতি বেছি সুখী হ'ব। হয়তো আপোনালোকৰ সন্তানৰ কেৰিয়াৰৰ সম্পৰ্কে কিছু ভাল খবৰ পাব পাৰে, যাৰ বাবে আপোনালোকৰ মনটো অত্যন্ত সুখী হ'ব বুলি কৈছে, যাৰ বাবে আপুনি বিশেষকৈ আপোনালোকে কিছু আপোনালোকৰ ধৈৰ্য ধৰিব লাগিব, সিদ্ধান্তবোৰ ল'ব লাগিব বুলি কৈছে। যদি আপুনি শ্বেয়াৰ মাৰ্কেটত আপোনালোকে ধন বিনিয়োগ কৰিব বিচাৰে তেন্তে আপুনি সেই ধন সাৱধানে আপোনালোকে বিনিয়োগ কৰা উচিত, নহ'লে আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে আৰু আপোনালোকৰ শ্বেয়াৰ ডুব যাব পাৰে। গতিকে সকলো দিশ চাই চিতি আগবাঢ়িব লাগিব। বিশেষকৈ আপোনালোকে নিজৰ মাইণ্ডটো কণ্ট্ৰল কৰিব লাগিব। লোভবোৰ কিছু ক্ষেত্ৰত আপোনালোকে সামৰিব লাগিব। শ্বেয়াৰ মাৰ্কেটত জড়িত ব্যক্তিসকলে আজিৰ দিনটো প্ৰেম জীৱনত ভুল বুজাবুজিবোৰ দূৰ হ'ব। ৰিচেণ্টলি যদি আপোনালোকৰ মাজত কোনো ধৰণৰ সংঘাত বা সমস্যা চলিছিল, সেই সমস্যাখিনি বহুত পৰিমাণে হ'লেও আপোনালোকৰ সমাধান হ'ব। আপোনাৰ পৰা সেইখিনি চেষ্টা কৰা দেখা যাব বুলি কৈছে। আজি ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ দিব লাগিব। ৰিচেণ্টলি যদি আপোনালোকৰ কোনো ধৰণৰ এক্সাম আদি আহি আছে বা আপোনালোকে সেইখিনিৰ বাবে প্ৰস্তুতি চলাইছে, তাৰ বাবে কঠোৰ পৰিশ্ৰম হাৰ্ড ৱৰ্কিং আপোনালোকে কৰিব লাগিব, তেতিয়াহে এটা উন্নত ফলাফল লাভ কৰিব। চাকৰি বিচৰাসকলে হওক বা ছাত্ৰ ছাত্ৰী হওক, সকলোৱে আপোনালোকে কষ্ট কৰিব লাগিব, তেতিয়াহে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে মকৰ ৰাশি। শ্ৰমজীৱী মানুহৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বা অফিচত যিকোনো ধৰণৰ ৰাজনীতিৰ পৰা আঁতৰি থাকক, নহ'লে কোনোবাই আপোনালোকক ক্ষতি কৰিব পাৰে। ৰাজনীতি বুলি কওঁতে বুজাসকলে বুজিছে, ধ্যান ৰাখিব। কিছুমান ব্যক্তি আপোনালোকক ষড়যন্ত্ৰ কৰিব পাৰে, কিছুমান ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে, প্ৰব্লেম আপোনালোকে ক্ৰিয়েট কৰিব পাৰে। সকলো দিশ আপোনালোকে চাব লাগিব। গতিকে সকলোকে বিশ্বাস কৰাটো এই বৰ্তমান সময়ত আপোনালোকৰ বাবে বিশেষকৈ কিছু আপোনালোকৰ ক্ষতি হ'ব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব আৰু দোষবোৰ আপোনাৰ ওপৰত পৰিব পাৰে। প্ৰত্যেকটো ক্ষেত্ৰতে ধ্যান ৰাখিব কৰ্মৰ ক্ষেত্ৰত, যাৰ বাবে আপোনালোকৰ চাকৰিটো বা কৰ্মৰ ক্ষেত্ৰতো প্ৰভাৱ পৰিব পাৰে।
ব্যৱসায় কৰা যিসকল জাতক জাতিকা আছে তেওঁলোকৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ ব্যৱসায়ত ধন বিনিয়োগ যদি কৰিব বিচাৰে তেন্তে চিন্তাশীলভাৱে কৰিব লাগে গতিকে ভালদৰে চিন্তা কৰক নহ'লে ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে স্বাস্থ্যৰ কথা ক'বলৈ গ'লে আজি দিনটো ৰাতিৰ বিশেষকৈ লঘু আৰু সহজে হজম হোৱা খাদ্য খাব লাগে নহ'লে আপোনালোকৰ পেটটো বেয়া হ'ব পাৰে গেছজনিত সমস্যা অশান্তি দিব পাৰে কৃমি বা পেটৰ সংক্ৰমণৰ ফলত আপুনি অসুবিধা পাব পাৰে হয়তো আপুনি আপোনালোকৰ সন্তানৰ ভৱিষ্যতক লৈ আজি অলপ চিন্তাত পৰিব যাৰ বাবে আপোনালোকৰ মনটো অলপ বিচলিত হ'ব কি কৰিব কেনেকৈ আগবাঢ়িব কেনেকৈ সমস্যা সমাধান কৰিব নানা ধৰণৰ আপোনালোকৰ চিন্তাবোৰ আপোনালোকৰ মনলৈ আহি থাকিব সেইখিনি স্বাভাৱিক গতিকে ধৈৰ্য ধৰিব লাগিব আৰু সিদ্ধান্তবোৰ আপোনালোকে ল'ব লাগিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লৈ নিজৰ কেৰিয়াৰ গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগে তেওঁলোকৰ পৰামৰ্শৰ সহায়ত আপুনি আপোনালোকৰ জীৱনত আগবাঢ়ি যাব পাৰিব ধৈৰ্য বজাই ৰাখিব কনফিডেন্স ৰাখিব আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰিব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো এটা বৰ সুন্দৰ দিন হ'ব বিশেষকৈ যোৱা কেইদিনমানত যদি আপোনালোকৰ কিছু সমস্যা আপোনালোকৰ জড়িত হৈ আছিল প্ৰব্লেম ফেচ কৰিছিল কিছু পৰিমাণে সকাহ পাব বুলি কৈছে মানসিকভাৱে কিছু আপোনালোকৰ চিন্তা দূৰ হ'ব আজি দিনটো কৰ্মৰ ক্ষেত্ৰত দিনটো আপোনালোকৰ বাবে বৰ ভাল হ'ব আপোনালোকৰ বাকী থকা কামবোৰ সম্পূৰ্ণ হ'ব যিটো সম্পূৰ্ণ কৰিবলৈ আপুনি বহুতো আপোনালোকে কষ্ট কৰিব লাগিব আপুনি আপোনালোকৰ খং নিয়ন্ত্ৰণ কৰিব লাগে বুলি কৈছে আপোনালোকৰ খংবোৰ নিয়ন্ত্ৰণ কৰিবই লাগিব কাৰোবাৰ লগত কাজিয়া হ'ব পাৰে সেইবাবে বিতৰ্কৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকিব লাগে আৰু কথা বতৰাত বিশেষকৈ কওঁতে সাৱধানতা অৱলম্বন কৰিব লাগে ব্যৱসায় কৰাৰ যিখিনি জাতক জাতিকা আছে বা মানুহ আছে তেওঁলোকৰ ব্যৱসায় ক্ষেত্ৰত অগ্ৰগতিৰ সুযোগ পাব পাৰে আজিৰ আৰ্থিকভাৱে আপোনালোকে সুবিধা লাভ কৰিব পাৰে যদি আপুনি অংশীদাৰিত্বৰে কোনো কাম কৰে তেন্তে আপোনালোকৰ সংগীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখক আপোনাৰ ঘৰত কোনোবা অতিথি আহিব পাৰে আলহী দুলহী আহিব পাৰে যাক আপোনালোকৰ লগ পাই আপোনালোকৰ বহুত বেছি সুখী অনুভৱ কৰিব যদি আপোনালোকে কিছু কাম বিশেষকৈ আধৰুৱা কামখিনি আপোনালোকৰ সম্পূৰ্ণ হ'ব বুলি কৈছে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্যৰ স্বাভাৱিক হ'ব হয়তো আপোনালোকৰ সন্তানক লৈ অলপ চিন্তিত হৈ পৰিব পাৰে কুম্ভ ৰাশি জাতক জাতিকাসকলে আপুনি আপোনালোকৰ জীৱনসংগীৰ স্বাস্থ্যক লৈ কিছু মানসিক চাপত পৰিব পাৰে চিকিৎসকৰ পৰামৰ্শ ল'ব পাৰে চিকিৎসা গ্ৰহণ কৰিব লাগে বুলি কৈছে তেতিয়াহে এটা উন্নত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক মীন ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব বুলি কৈছে আজি দিনটো কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ মীন ৰাশি জাতক জাতিকাসকলে নিজৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকে বহুত কষ্ট কৰিব লাগিব তেতিয়া এটা উন্নত ফলাফল লাভ কৰিব ধৈৰ্য বজাই ৰাখিব সদায় আগবাঢ়ি যাবলৈ চেষ্টা কৰিব যদি ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁ ব্যৱসায়ীসকলে আপোনালোকৰ ব্যৱসায়ত বহুত বেছি লাভৱান হ'ব বুলি কৈছে আপুনি আৰ্থিক সুবিধা লাভ কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে ছাত্ৰ ছাত্ৰীসকলে অতি কঠোৰ পৰিশ্ৰম কৰিব লাগিব তেতিয়াহে তেওঁলোকে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব মুঠতে আপোনালোকৰ দিনটো অত্যন্ত শুভ আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্য ভাল হ'ব কিন্তু বতৰ পৰিৱৰ্তনৰ বাবে আপোনালোকে কিছু সমস্যাৰ হ'ব পাৰে বুলি কৈছে সেই বতৰ পৰিৱৰ্তনৰ বাবে খাদ্যাভ্যাস আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব হয়তো আপোনালোকৰ পৰিয়ালৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে যি আপোনালোকৰ মনত বহুত বেছি সন্তুষ্টি দিব আপোনালোকৰ ঘৰত এজন অতিথি আহিব পাৰে যাৰ আগমনে আপোনালোকক বহুত বেছি সুখী দিব আজি দিনটো খৰচ পাতি আপোনালোকে নিয়ন্ত্ৰণ বজাই ৰাখক বুলি কৈছে অযথা খৰচ পাতি আপোনালোকে পৰিহাৰ কৰিব লাগিব প্ৰেম জীৱনত শুভ দেখা পোৱা গৈছে সমস্যাখিনি সমাধান হ'ব কিন্তু কিছুমান থাৰ্ড পাৰ্চন কিছুমান ব্যক্তিয়ে বা তৃতীয় পক্ষৰ কিছু ব্যক্তিয়ে আপোনালোকক কিছু অশান্তি দিব পাৰে বা বেছিকৈ ইনভলভ হ'ব নিদিব এটা লিমিট ৰাখিব আপোনালোকৰ মাজত বৰ্ডাৰ আপোনালোকে পাৰ হ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে সকলো দিশ চাব লাগিব বৈবাহিক জীৱনত অত্যন্ত শুভ দিন টকা পইচাক লৈ যি ধৰণৰ সমস্যা চলি আছিল আপোনালোকৰ মাজত সেই ধৰণৰ সমস্যাখিনি সমাধান হ'ব ধৈৰ্য বজাই ৰাখি যিকোনো সমস্যাৰ সমাধান কৰোঁতে বৈবাহিক জীৱনত বিশেষকৈ শান্তিপূৰ্ণভাৱে আপোনালোকে আলোচনাৰ মাধ্যমেৰে আপোনালোকে সমস্যাখিনি সমাধান কৰিবলৈ চেষ্টা কৰা উচিত এই সময়খিনিত নিশ্চয়কৈ উন্নত বা ভাল ফলাফল আপোনালোকে দেখিবলৈ সক্ষম হ'ব ধৈৰ্য বজাই ৰাখিব সদায় মনত বিশ্বাস ৰাখিব আত্মবিশ্বাসে আপোনালোকৰ বিভিন্ন কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত আপোনালোকক সহায় কৰিব বুলি কৈছে নিশ্চয়কৈ আপোনালোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব আপোনালোকৰ বাবে আজিৰ দিনটো শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰিব আপোনালোকৰ আত্মীয়বৰ্গলৈ শ্বেয়াৰ কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক
অনুগ্ৰহ কৰি কমেণ্ট বক্সত আপোনালোকে অলপ কষ্ট কৰি আপোনালোকে ওম নমঃ শিৱায় লিখি দিব যাতে আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হয় আহি থকা দিনবোৰ সুন্দৰে পাৰ হওক মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো সুন্দৰে পাৰ হওক তাৰে কামনা কৰিছোঁ আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টো ইমানে ধন্যবাদ ওম নমঃ শিৱায়